কৰিলা শেষত গত অশ্বমেধ যজ্ঞ কৰিয়া নিৰপতি বিষ্ণু পজলিয়া চন্তে দেৱ সচিপতি হোয়া মন্দমতী কৰিলা মায়া তহিতে এৰামে পাখণ্ডৰ বেশ ধৰিয়া কুবেশ যজ্ঞৰ ঘোৰা হীলা অন্তৰীষ বেগে ইন্দ্ৰে কেহিছেগে আকাশ পথে চলিলা। জয় কৃষ্ণ। এতিয়া চাওক, এক মহাযজ্ঞ চলি আছে, এটা এটাকৈ যজ্ঞ সমাপ্ত কৰি গৈ গৈ একেবাৰে শেষত অশ্বমেধ যজ্ঞৰ দ্বাৰা এই মহাযজ্ঞ সমাপন হ'ব লাগে। এতিয়া অশ্বমেধ যজ্ঞত যিটো যজ্ঞৰ ঘোঁৰা আজি এই তিনি ত্ৰৈলোক্য ভ্ৰমণ কৰি ঘূৰি আহিছে, এই যজ্ঞৰ ঘোঁৰাটো যদি আহুতি দিয়া যায় লগে লগে এই যজ্ঞ সফল হৈ যাব। কিন্তু এই যজ্ঞৰ ঘোঁৰা আহুতি দিয়াৰ মুহূৰ্তটোকে এতিয়া যেন ইন্দ্ৰই বুজি আছে, এই সময়লৈকে ৰৈ আছে যে যজ্ঞ সমাপ্ত নোহোৱাৰ যিটো ব্যৱস্থা তেওঁ কৰিব বিচাৰিছে। গতিকে তেওঁ চিন্তা কৰিলে যে এই যজ্ঞৰ যিটো ঘোঁৰা, এই ঘোঁৰাটোক মই যেনেকৈ নহওক মই হৰণ কৰিব লাগিব। আৰু ভগৱন্তে তেওঁ যেন এনেকুৱা এটা সুযোগেই তেওঁ অৱশেষত দিছে। ইমান সময় তেওঁ চাতি ফুটি আছে, কিন্তু যজ্ঞৰ ঘোঁৰাটোৰ কথা তেওঁ ভবা নাই। কাৰণ যজ্ঞ গৈ গৈ শেষ সময়ত মাত্ৰ এক মুহূৰ্তৰ এই যজ্ঞৰ ঘোঁৰাটো অগ্নিত যেতিয়া আহুতি দিব লগে লগে যজ্ঞ সমাপ্ত হ'ব লাগে। এই ক্ষণলৈকে এতিয়া ৰৈ আছে ভগৱন্তে, আৰু সেই ক্ষণতহে তেওঁ অন্তৰাত্মাতে বুদ্ধি তুলিছে যে তোমাৰ মনৰ বাঞ্ছাটো যদি পূৰণ কৰিব লাগে তেতিয়াহ'লে যজ্ঞৰ ঘোঁৰাটো লৈ পেলাই গুচি যোৱা। তেওঁ এতিয়া মনত ভাবিলে মই ঘোঁৰাটো মই চুৰ কৰিম, কিন্তু কেনেকৈ চুৰ কৰিম? মইতো ইন্দ্ৰ ৰূপেতো যজ্ঞতটো আছোৱেই, অন্যান্য দেৱতাসকল আছে, মই নাথাকিলে হ'বনে বাৰু? কিন্তু দেখুৱাই মেলি তেওঁ সমস্তৰ আগতে প্ৰমাণ দি আছে যে ইন্দ্ৰও এই যজ্ঞত তেওঁ সহযোগ কৰিছে, কিন্তু মনটোহে তেওঁ সহযোগ কৰা নাই, কায়িকভাৱে আছে। গতিকে তেওঁ মনতে ভাবিছে মই কিবা এটা বুদ্ধি কৰি মই স্বপ্নৰূপ লৈ যাব লাগিব, কোনেও মোক চিনিব নোৱাৰাকৈ এটা কুবেশ এটা তেওঁ লৈছে, একেবাৰে কিম্বুত কিম্বাকাৰ এটা পিশাচৰ বেশ এটা তেওঁ ধাৰণ কৰিছে। আৰু সেই পিশাচৰ বেশেৰে তেওঁ যজ্ঞৰ ঘোঁৰাটো কোনেও গম নোপোৱাকৈ তেওঁ হৰণ কৰি আকাশী পথেৰে তেওঁ লৈ গৈ আছে। এয়া হৈছে ভগৱন্তৰ লীলা। চাওক, চন্দ্ৰ সূৰ্য থাকোঁতে কিবা বস্তু জানো চুৰ কৰিব পাৰে জানো বাৰু? নোৱাৰে। কিন্তু সেইখিনি সময়ত চন্দ্ৰ সূৰ্যকো ভূমিত কৰাই দিলে ভগৱন্তে, যে তেওঁ চুৰ কৰিবলৈ যিটো মানস পটত যি এটা ভাৱনা আনিছে সেইখিনি তেওঁ সাধন হওক। গতিকে ইন্দ্ৰ আৰু চন্দ্ৰ বা চন্দ্ৰ আৰু সূৰ্য দুয়ো চকু মুদিব লগা অৱস্থা এটা আহিল। সেই চেগতে ইন্দ্ৰই ঘোঁৰাটো চুৰ কৰি আকাশী পথেৰে তেওঁ লৈ গৈ আছে। আহক, এই ইন্দ্ৰটো লগতে আছে, আৰু সেই ইন্দ্ৰৰ শক্তিটোৱে এতিয়া ঘোঁৰাটো লৈ যোৱাৰ পিছত এওঁ এতিয়া ইয়াত থাকে কেনেকৈ? গতিকে ঠাইতে তেওঁ নাইকিয়া হৈ গৈছে। কাৰণ তেওঁৰ এটা ভয় আছে নহয়, কথাটো হয়নে নাই বাৰু? কিবা প্ৰকাৰে যদি মোক যদি ধৰা পেলায় যে এইটো আন নহয়, কাৰণ সিদ্ধ ঋষি মণিসকল তাতে আছেই, যোগসিদ্ধ পুৰুষসকল আছে, খন্তেক মুহূৰ্ত যদি ধ্যান কৰি দিয়ে কথাবিলাক ওলাই যাব। গতিকে ইন্দ্ৰই লগে লগে তেওঁ এই স্থান ত্যাগ কৰিব লগা হৈছে। অৰ্থাৎ যিটো ৰূপে তেওঁ হৰণ কৰিলে সেইটো ৰূপেৰে তেওঁ কিছু দূৰ আগুৱাই যোৱাৰ পিছত আচল ইন্দ্ৰৰ নিজৰ ৰূপটোৰে এতিয়া তেওঁ ঘোঁৰাটো লৈ স্বৰ্গৰ পথেৰে গৈ আছে। জয় কৃষ্ণ। হয়,
আছে কিবা কিবি চাগে কৃষ্ণ ঘোঁৰাটো ওপৰেদি যোৱা নহয়, এতিয়া ঘোঁৰাটোক লৈ গৈছে দেই। অচস্য বা ঘোঁৰাটোহে ঘূৰে, মানে উৰিব পাৰে। স্বৰ্গৰ যিটো মানে মহা যিটো হেৰি শক্তি, ঘোঁৰা অশ্ব, সেইটো অশ্ব ঘোঁৰা। ঘোঁৰা নহ'লে জানো আপোনাৰ গাড়ীখন চলিব জানো? হৈছে ইন্দ্ৰিয় বৰ্গই হৈছে ঘোঁৰা দেই। ইন্দ্ৰিয় বৰ্গই আমাৰ মনটোক ঘূৰাই লৈ ফুৰে, হয়নে নহয় বাৰু? ইন্দ্ৰিয় বৰ্গই মনটোক ঘূৰাই লৈ ফুৰে নহয়, চাৰিঠেঙীয়া ৰূপটোকে আমাক দেখুৱাইছে এইটো, হয়নে? হয়, চাৰিঠেঙীয়া ৰূপটোকে আমাক দেখুৱাইছে। কিন্তু প্ৰকৃততে এই ঘোঁৰাটো লৌকিকত, এই ঘোঁৰাটোক যিটো ঘোঁৰা এতিয়া যজ্ঞত আপোনাৰ মানে আহুতি দিব, এই ঘোঁৰাটো কেনেকুৱা ঘোঁৰা হ'ব চিন্তা কৰি চাব দেই। ইন্দ্ৰিয়ৰ প্ৰতিৰূপেই হৈছে এইটো, হয়। যি ঘোঁৰাটো নহ'লে, অশ্বটো নহ'লে এতিয়া ইন্দ্ৰিয় বৰ্গ কলৈকে যাব নোৱাৰে, হয়। ঘোঁৰাটো লাগিবই, ঘোঁৰাত উঠিহে দৌৰিব। তাৰ মানে জগতত আমাৰ এইটো কৈছে যে আপোনাৰ ইন্দ্ৰিয়ৰে হওক বা যি শক্তিয়ে নহওক, নিজে নিজে একো কৰিব নোৱাৰে, কাৰোবাৰ সহায়তহে যাতায়াত কৰিব পাৰে। এতিয়া আমিতো অশ্বমেধ যজ্ঞৰ ঘোঁৰা এটা লৈ ঘূৰি ফুৰিছোঁ দেই গুৰুসকল, কিন্তু যজ্ঞৰ ঘোঁৰাটো গৈ ক'ত মেলানি দিম, ক'ত জেগাত আহুতি দিম, আমি কিন্তু নিজে নাজানো, নিশ্চয়তা নাই দেই গুৰুসকল। এতিয়া ইন্দ্ৰও নাজানে যে এই অশ্বমেধ যজ্ঞৰ ঘোঁৰাটো মই লৈ গৈ মোৰ কি লাভ হ'ব। এতিয়া আমি অশ্বমেধ যজ্ঞৰ ঘোঁৰা লৈ ফুৰিছোঁ, কিন্তু ক'ত ব্যৱহাৰ কৰিব লাগে আমি নাজানো। চুৰ কৰি থৈ দিলে কি লাভ হ'ব? গতিকে আমি চুৰ কৰি আছোঁ। ইন্দ্ৰিয়ৰ যিটো মহাশক্তি এতিয়াও আমি প্ৰয়োগ কৰা নাই, হয়নে নহয় কওকচোন? দেহৰ প্ৰত্যেকটো ইন্দ্ৰিয়ৰ এটা এটা শুভ শক্তি আছে। সেই শুভ শক্তিটোক কোনে আৱিষ্কাৰ কৰিলে? তমগুণে আৱিষ্কাৰ কৰিব পাৰে। অথচ তমগুণেই সেই ইন্দ্ৰিয় বৰ্গক বিপথে পৰিচালিত কৰি আছে। কিন্তু সেই তামসিক শক্তিটোৱে সেই শক্তিটোক কি কৰিব পাৰে বোলে ৰক্ষা কৰিব পাৰে বা শাসন কৰিব পাৰে, দমন কৰিব পাৰে। কিন্তু আমি সেই শক্তিটো পাবলৈ আমি বিচৰা নাই। গতিকে প্ৰভু তামসিক গুণটো, তামসিক বুলি নহয়, তামসিক, ৰাজসিক আৰু সাত্বিক কোনো এটা গুণকে আমি এৰিব নোৱাৰোঁ। গতিকে তামসিক শক্তিটোক আমি ঈশ্বৰত অৰ্পণ কৰিব পাৰিছোঁনে নাই সেইটোহে আছে। আচল কথাটো সেইটো। কিন্তু তামসিকটোক যদি আমি ঈশ্বৰক নিদি ৰাজসিকটো দি আছোঁ, সাত্বিকটো দি আছোঁ, আমাৰ কিবা নহয় কিবা এটা আমাৰ বুদ্ধিভ্ৰম হ'বই, কিবা নহয় কিবা প্ৰকাৰে আমি পথভ্ৰষ্ট হ'মেই হ'ম, অঘটন ঘটিবই। গতিকে অঘটন ঘটোৱা ব্যৱস্থাটোকেই যদি আমি ঈশ্বৰক সমৰ্পণ কৰিব পাৰোঁ, তেতিয়াহ'লে বাকীখিনিতো লগত লাগিয়ে থাকিব, ৰাজসিক আৰু সাত্বিক, হয়নে? গতিকে এইকাৰণে ইন্দ্ৰিয়সমূহক আমি লেকাম লগাবৰ কাৰণে সেইকাৰণে তপ কৰিব লাগে, ব্ৰত কৰিব লাগে, জপ কৰিব লাগে, ঈশ্বৰৰ নাম ল'ব লাগে। আচল তত্ত্বটো সেইটো। তপ, জপ, জাপ, যজ্ঞৰ মূল সূত্ৰটো কি? ঈশ্বৰৰ নাম, ঈশ্বৰৰ ধ্যান, ঈশ্বৰৰ ধাৰণা, এইখিনিৰ কাৰণেতো কৰিব লাগে। এতিয়া অভ্যাসৰ কাৰণে আমি তপ কৰিব লাগে, জপ কৰিব লাগে, যজ্ঞ কৰিব লাগে। অভ্যাস যেতিয়া আমাৰ সম্পূৰ্ণ হৈ গ'ল, স্থিতপ্ৰজ্ঞৰ যেতিয়া ৰূপ পাই গ'লোঁ, পশুপতিৰ ৰূপটো যেতিয়া আমি পাই গ'লোঁ, তেতিয়াহ'লে ইন্দ্ৰিয় বৰ্গই ক'তো নিজৰ মতে একো কৰিব নোৱাৰে, হয়নে? এই ব্যৱস্থাটো। গতিকে শিৱৰ অন্য নাম পশুপতি। এই ইন্দ্ৰিয় বৰ্গক কি কৰিছে? দমন কৰি বান্ধি কৰি ৰাখিব পাৰিছে। গতিকে সেই ইন্দ্ৰিয় বৰ্গই তেওঁক নোসোধাকৈ, হৰক নোসোধাকৈ একো কৰ্ম কৰিব নোৱাৰে। গতিকে সেইকাৰণে তেওঁ হৈছে পশুপতি। আমিও সেইটো ৰূপ পাব লাগিব। সেইকাৰণে ভগৱন্তৰ শ্ৰেষ্ঠ ভকতজনেই হৈছে তামসিক গুণৰ অধিকাৰী, যি ধ্বংসকাৰী, প্ৰলয়কাৰী, সংহাৰীকাৰী। ভগৱন্তে কৈছে তোমাৰ সমান মোৰ শ্ৰেষ্ঠ ভকত কোনো নাই। তুমি মোক সমস্ত জানিছা, তোমাৰ বাহিৰে বেলেগে জানিব নোৱাৰে।
গতিকে সেইকাৰণে ভক্তসকলক কয়, ঋষিসকলক কয়, যদি মোৰ বিষয়ে তোমালোকে মোৰ পৰা জানিব বিচাৰিছা তেতিয়াহ'লে গোটেইখিনি নাপাবা, কাৰণ মই মোৰ মহিমাৰ কথা কৈ শেষ কৰিব নোৱাৰোঁ। গতিকে গোটেইখিনি মই কেনেকৈ কওঁ? যদি মোৰ বিষয়ে সম্পূৰ্ণভাৱে জানিব লাগে শিৱৰ পৰা জানিবা, শিৱক সুধিলেই হ'ল। গতিকে কিমান এটা ডাঙৰ অধিকাৰ দিছে তামসিক গুণক, এই কথাটো আমি চাব লাগিব। গতিকে সেইকাৰণে ভক্তি যদি আমি কৰিব লাগে তেতিয়াহ'লে দয়া, ক্ষমা, এই শৌচ, এইবিলাক শক্তিবিলাকৰ পৰিৱৰ্তে হিংসা, দেহ, কপটতা, অসূয়া, অপ্ৰীতি, কাম, ক্ৰোধ, লোভ, মোহ, এই সমস্ত শক্তিখিনিকে আমি ঈশ্বৰক আমি সমৰ্পণ কৰিবলৈ প্ৰযত্ন কৰিব লাগে। এইকাৰণে ধ্যান, এইকাৰণে তপস্যা। গতিকে এইখিনি কেৱল নামৰে এটা নামান্তৰ বুলিহে আমি উপলব্ধি কৰিব লাগিব। কৃষ্ণ আহক। অসিত পাপময় পাখণ্ডৰণয় এ কৰিলা কবচ প্ৰায়, ই আপোনাৰ নিজৰ ৰূপ দেৱতাৰ থাকিলন্ত সমুদায়, যিটো পাখণ্ডৰ বেশত লোকৰ মনৰ ভৈল বিভ্ৰম, অবোলে এহি বেশ বিচিত্ৰ সুবেশ, এহি ধৰ্ম নিৰূপম, এৰামে সেহি বেশ ধৰি দেৱৰাজ হৰি, বায়ু বেগে চলি যান্ত, কেৱে নলখিল ইন্দ্ৰে ঘোঁৰা নিল, অতি ঋষি দেখিলন্ত, এৰাম পিঠুৰ পুত্ৰত অতি কহিলন্ত, শুনিও ৰাজকুমাৰ, তোমাৰ পিতৃৰ ঘোঁৰা হৰে সেই দুৰাচাৰ পুৰন্দৰ। চাওকচোন বাৰু, যি দেৱত্ব শক্তি, দেৱৰ যি অপৰূপ লাৱণ্য, এইখিনি ঢাকি কিম্ভূত কিম্বাকাৰ পিশাচৰ এটা যদি মূৰ্তি ল'ব লগা হয়, এটা বোলে কবচৰ মূৰ্তি লৈছে। কবচ মানে বুজি পাইছে গুৰুসকল, যাৰ মূৰ নাই, কবন্ধ, ইয়াক কবচো বুলি কৈছে। এই কবচৰ মূৰ্তিটো তেওঁ ধাৰণ কৰিছে, তাৰ মূৰটো নাই, আৰু দেখাত কিম্ভূত কিম্বাকাৰ দৈত্য পিশাচৰ আকৃতি। এইফালে তেওঁ দেৱতা, বাসনাটো হৈছে কি? পিশাচ। গতিকে তেওঁৰ গতি কেনেকৈ হ'ব কওকচোন? আমি এইটো সমস্ত দেৱত্ব শক্তিবিলাকক আমি ধাৰণ কৰি আছোঁ, কিন্তু এই শক্তিবিলাক আমি লুকুৱাই পেলাই কাৰোবাক হিংসা কৰিছোঁ, ক্ৰোধ কৰিছোঁ, কাৰোবাক আমি হেৰি কৰিছোঁ, হিংসা কৰিছোঁ, দ্বেষ কৰিছোঁ, ইত্যাদি ইত্যাদি নকৰিব লগা কৰ্মখিনি কৰিছোঁ, কিন্তু কৰিব লগা কৰ্মখিনি আমি কৰা নাই। দেৱত্ব গুণ এতিয়া ইন্দ্ৰৰ লোপ পাই গ'ল। তেওঁৰ কি গুণৰ? আখৰিক গুণটো আহি গ'ল। আখৰিক গুণটো এতিয়া তেওঁ জাগ্ৰত কৰিছে, আৰু সেই কোনেও ধৰিব নোৱাৰা এটা ৰূপ লৈ আজি ইন্দ্ৰই সেই যজ্ঞৰ ঘোঁৰা তেওঁ সংগোপনে তেওঁ চুৰি কৰি লৈ গৈছে। চুৰি কৰি লৈ যোৱাৰ লগে লগে সমস্তজনে আছে, কিন্তু কোনেও গম পোৱা নাই, কিন্তু এজনে গম পাই গৈছে। এইজন হৈছে কোন? অত্ৰি ঋষি। কোনেও গম নাপালে, অত্ৰি ঋষিয়ে কিয় গম পালে? তাৰো নিশ্চয় কথা আছে। ইয়াৰ আগতে আমি উনুকিয়াইছিলোঁ চন্দ্ৰ আৰু সূৰ্য। চন্দ্ৰ সূৰ্য ভগৱন্তে তেওঁলোকক কি অধিকাৰ দিছে? দিনত সূৰ্যক দিছে, ৰাতিক চন্দ্ৰক দিছে। চন্দ্ৰৰ পৰা কোনেও আঁৰ কৰিব নোৱাৰে নিশাৰ ভাগত, আৰু সূৰ্যৰ পৰা কোনেও আঁৰ কৰিব নোৱাৰে দিনৰ ভাগত। আজি চন্দ্ৰ আৰু সূৰ্যৰ পিতৃ কোন? লৌকিকত চন্দ্ৰ আৰু সূৰ্যৰ পিতৃ হৈছে ব্ৰহ্মাৰ সন্তান সপ্ত ঋষিৰ অন্য এজন অত্ৰি ঋষি।
অত্ৰি ঋষিৰ পুত্ৰ সূৰ্য, অত্ৰি ঋষিৰ পুত্ৰ চন্দ্ৰ। তেতিয়াহ'লে চন্দ্ৰ আৰু সূৰ্যতকৈও মহাশক্তি কাৰ আছে? পিতৃপুৰুষৰ অত্ৰি। এইকাৰণে অত্ৰিয়ে এতিয়া নিজৰ ধৰ্ম ৰক্ষা কৰি তেওঁ এতিয়া মনে মনে গৈ জীৱনাশ্বক অৰ্থাৎ পিতৃৰজাৰ পুত্ৰ কৈছে যে হে ৰাজকুমাৰ, এতিয়া তোমাৰ পিতৃৰ যজ্ঞ ঘোঁৰাটো এতিয়া ইন্দ্ৰই চুৰ কৰি লৈ গৈছে, তুমি কি কৰা কৰা। কাৰণ তোমাৰ পুত্ৰজন তোমাৰ পিতৃ এতিয়া যজ্ঞ পুৰুষ হিচাপে তেওঁ এতিয়া লগত আছে, তেওঁটোতো আসনৰ পৰা কেতিয়াও তেওঁ ইফাল সিফাল কৰিব নোৱাৰে। দায়িত্বটো কাৰ? পুত্ৰ। গতিকে তেওঁ যুৱনাশ্বক কৈছে যে যজ্ঞ সমাপ্ত যদি কৰিব লাগে, ইন্দ্ৰই এই মাত্ৰ ছদ্মবেশ কৰি ঘোঁৰাটো লৈ গৈছে, তুমি গৈ লৈ আহা। ইয়াৰ বাহিৰে আৰু বিকল্প উপায় নাই। মনে মনে যুৱনাশ্বক পোৱাৰ পিছত এতিয়া যুৱনাশ্বই এতিয়া ইন্দ্ৰৰ পৰা কেনেকৈ ঘোঁৰাটো কাঢ়ি আনিব পাৰে, এইটোহে আমি এতিয়া লক্ষ্য কৰিব লাগিব। কৃষ্ণ। হে ৰামে সতৰে যায়ক ঘূৰাই আনিয়ক, অতহিতে ইন্দ্ৰক মাৰি, যজ্ঞৰ ঘোঁৰাক হৰে দেৱ হুইয়া আতিবৰ অনাচাৰী। এৰামতীৰ বচন শুনি নিকাৰুণ, অপিথু পুত্ৰ যুৱৰাজ, মহাক্ৰোধ কৰি ধনু শৰ ধৰি, তেখনে ভৈলন্ত সাজ। পিথুৰ তনয় সমৰে দুৰ্জয়, ইন্দ্ৰক খেদিয়া যান্ত, পুনঃ দেৱৰাজ আৰু কৈত জাস, থাক থাক বুলি ধান্ত। এই মতে পাছে কতো দূৰ যান্তে, ইন্দ্ৰৰ সমীপ পাইলা, পাখণ্ডৰ বেশ দেখিয়া কুবেশ, দূৰতে নিৰেখি চাইলা। এতিয়া অত্ৰি ঋষিয়ে পুনৰ কৈছে যুৱনাশ্বক যে দেৱতা হৈও আজি কুৎসিত কৰ্ম কৰিছে, চুৰি কাৰ্য কৰিছে। গতিকে এই অনাচাৰী এই মহাপাপিষ্টক যেনেকৈ নহয় তুমি বধ কৰি ঘোঁৰাটো লৈ আহা। এতিয়া চাওকচোন বাৰু, তিনি তৈলোকত এতিয়া তিনিটা প্ৰজাতি ভগৱন্তে আমাক প্ৰদান কৰিছে, দেৱতা, অসুৰ আৰু মনুষ্য। মনুষ্যই সদায় দেৱতাসকলক উপলক্ষ কৰে, হয়নে? এতিয়া ভাগৱতে কি প্ৰমাণ দিলে? এতিয়া ভাগৱতে প্ৰমাণ দিলে কি? দেৱৰো দেৱতা সেই মহা ৰজা ইন্দ্ৰও যদি এনেদৰে কুবেশ ধৰিব লগা হয়, তেতিয়াহ'লে দেৱতা হোৱাৰ আমাৰ কি লাভ হ'ব? আমি নিজকে দেৱতাৰ শাৰীত উঠাবলৈ যত্ন কৰাৰ কি লাভ হ'ব? দৈত্যসকলৰ কথাটো মই বাদেই দিলোঁ। গতিকে এতিয়া এই তিনি তৈলোকত এটা শ্ৰেষ্ঠ কোন প্ৰজাতি? দেৱতাসকল, দৈত্যসকল নে মনুষ্যসকল? স্বৰূপতে ক'বলৈ গ'লে মনুষ্যসকলহে শ্ৰেষ্ঠ। কাৰণ মনুষ্যসকলে ভকত হ'ব পাৰে, মায়া ছেদ কৰিব পাৰে, কিন্তু দেৱতাসকলে মায়াত বন্দী হৈ থাকিব লগা হৈ যায়, ভোগত বন্দী হৈ থাকিব লগা হৈ যায়। গতিকে মায়াৰ তৰণৰ উপায় দেৱতাসকলেও নাপায়, দৈত্যসকলেও নাপায়। যদি তৰণৰ উপায় পাব লাগে, তেতিয়াহ'লে মনুষ্য ৰূপত তেওঁ মহাভক্ত হিচাপে ভগৱন্তৰ কৃপা পাব লাগিব। ভকতেহে সংসাৰ তৰিব পাৰে, বাকী সমস্তবিলাক অভকত বুলি ধৰি লওক। মনুষ্য কুলতো দৈত্য আৰু আসুৰিক এই দুইটা প্ৰবৃত্তিয়ে বিৰাজিত হৈ আছে, হয়নে? কিন্তু দৈত্য আৰু দেৱতাৰ শক্তিৰ পৰা যদি ঊৰ্ধত যদি আপুনি যাব লাগে, তেতিয়াহ'লে আপুনি ভকত হিচাপে পৰিচয় পাব। আৰু সেই ভকতক দেৱতাসকলেও ভয় কৰে, দৈত্য দানৱসকলেও ভয় কৰে। সকলোৱে পন্থ এৰি দিবলৈ বাধ্য থাকে। আজি অত্ৰি ঋষিয়ে মনুষ্য ৰূপে তেওঁ মনুৰ সন্তান, তেওঁ সেই আপোনাৰ অত্ৰি ঋষিয়ে ব্ৰহ্মাৰ সন্তান হিচাপে
তেওঁ সমস্ত জ্ঞান তেওঁ পাই গৈছে, হয়নে? তো তদ্ৰূপ আমি সেই জ্ঞানটো আমি প্ৰতিজনেতো পাই আছোঁ, কিন্তু আমি সেই জ্ঞান আৰু ধাৰণাটো দেৱতা আৰু দৈত্য দুয়োটা কুলৰ লগত সম্বন্ধ ৰখাৰ কাৰণত আমি ভ্ৰমিত হৈ থাকোঁ, পাহৰি যাওঁ, সঁচাটোকো আমি মিছা বুলি ভাবোঁ, মিছাটোকো আমি সঁচা বুলি ভাবোঁ। বাৰু যি কি নহওক, আজি যুৱনাশ্ৰয় যেতিয়া অতি ঋষিৰ পৰা এই কথাটো গম পাই গ'ল, যিমানেই তীব্ৰ বেগেৰে ইন্দ্ৰই যাবলৈ তেওঁ প্ৰযত্ন নকৰক কিয়, যুৱনাশ্বৰ মহা যিটো গতি, এই গতিটোৱে ইন্দ্ৰক যিকোনো সময়তে লগ পাওঁ এনেকুৱা এটা অৱস্থালৈকে আহিছে। এতিয়া ইন্দ্ৰই তাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব? কৃষ্ণ হে ৰামে মাথে জটা ভাৰ দেখিছ মৎকাৰ, যেন অগণিৰ বৰ্ণ অফটি কৰ দুই কুণ্ড সহিতে প্ৰকাশ দুই কৰ্ণ, এ ৰামে ঘষি ভস্ম ধূলি শৰীৰ সমূলি, ৰক্ত বস্ত্ৰ পৰিধান, অলংকাৰ ছয় যতে আছয় অষ্টিময় বিদ্যমান, হেন বিপৰীত ৰূপ গৰিহিত, দেখিয়া পৃথুত নমাৰিলা খৰ মহা ধনুৰ্ধৰ, কৰিয়া মন সদ, এ ৰাম ধৰ্মৰ বেশ ইটোতো স্বদেহ, লোহি কণ্ঠ সুৰ পতি, কিমতে ইহাক ৰিবুখৰ আতিবৰ অযুগুটি, এই বুলি পিঠু প্ৰণয় গুণন্ত, মহাবীৰ অকম্পন, ইন্দ্ৰ কছাৰিয়া মনত গুণিয়া, নিবৰ্তিলাতে তীখন, এ ৰামে পাছে পুনৰপি অতি মহাযশী, বুলিলা ৰাজপুত্ৰক, শুনা যুৱৰাজ মিলি লয় কাজ, এৰিলা কি ক ইন্দ্ৰক। এতিয়া কি হ'ল চাওক, এতিয়া অতিৰেখি কোৱা মতেতো ইন্দ্ৰই লৈ গৈছে হয়, কিন্তু যুৱনাশ্ৰয় ভবাই নাছিলে যে ইন্দ্ৰই অতি কুবেগ লৈ তেওঁ এই চুৰি কাৰ্যটো কৰিব। গতিকে তেওঁ ইন্দ্ৰক তেওঁ নাম কাঢ়িয়ে তেওঁ মাতি তেওঁ গৈ আছে, খেদি গৈ আছে, গৈ যেতিয়া দেখিলে যে যিটো কিম্ভূত কিম্বাকাৰ পাখণ্ডৰ বেগ লৈ আছে, মাথে জটা ভাৰ দেখি চমৎকাৰ, যেন অগণিৰ বৰ্ণ, ফটিকৰ দুই কুণ্ডল সহিতে প্ৰকাশ দুই কৰ্ণ, বিভৎস এটা ৰূপ, মাথাত জটা ভাৰ আছে, অগ্নিবৰ্ণৰ বোলে তেওঁৰ চকু দুটা, আৰু কৰ্ণ দুখন ইমান মানে কুণ্ড ইমান বহল, গাত বোলে ভস্ম ধূলি আছে, ৰক্ত বস্ত্ৰ পৰিধান কৰি আছে, আৰু অলংকাৰবিলাকে কেৱল অষ্টিময় এটা ৰূপেহে সেই অলংকাৰ তেওঁ ধাৰণ কৰি আছে। এই অদ্ভুত ৰূপটো দেখি এতিয়া যুৱনাশ্বৰ মনত এটা ভাৱ আহিল যে মইতো ইন্দ্ৰকে খেদি আহিছিলোঁ, গতিকে এইটোতো ইন্দ্ৰ নহয়, এইটো সাধাৰণ কোনোবা এটা নিৰীহ জীৱ, ইয়াক মই মাৰি পেলাই মোৰ কি লাভ হ'ব, মোৰতো অনৰ্থহে হ'ব। গতিকে নাই, ইন্দ্ৰ হয়তো ক'ৰবাত লুকাই আছে, গতিকে এইটো ইন্দ্ৰ নহয়। গতিকে লগে লগে তেওঁ এৰি থৈ গুচি আহিল। গুচি অহাৰ পিছতো অতিৰিক্ত পুনৰবাৰ তেওঁক কৈছে আগবাটি ধৰি, হে যুৱনাশ্ৰয়, হে ৰাজকুমাৰ, তুমিতো তুমি ভুল কৰিলা, তুমি কিয় এৰি দিলা, তুমি যাক তুমি এৰি দিলা, যাক কুবেগ বুলি কৰিলা, আচলতে সেইটোৱেই ইন্দ্ৰ। ইন্দ্ৰ এতিয়া ছদ্মবেগ লৈ গৈ আছে, তুমি এতিয়া যজ্ঞৰ ঘোঁৰাটো নানি এতিয়া তুমি নিজৰো অনৰ্থ কৰিলে, যজ্ঞ অনৰ্থ হ'ব। এতিয়া তুমি আকৌ এবাৰ তুমি তেওঁৰ ওচৰলৈকে যোৱা, তেওঁক তুমি এবাৰ ৰেহাই নিদিবা। মই তোমাক কৈ দিলোঁ, সেই কুবেগটো যোনেই হৈছে
সেইজন আন কোনো নহয় স্বয়ং ইন্দ্ৰ। এইটো চাওঁ, আমি এতিয়া দৈত্য দানৱ হ'বৰ কাৰণে প্ৰযত্ন কৰোঁ, নহয় জানো বাৰু? আমি নিজক নিজে আমি সেইটো ৰূপ আমি ল'বৰ কাৰণে প্ৰযত্ন কৰাটো কিমান এটা ভয়ংকৰ বিপদ নিজৰ কাৰণে। আজি এই কথাটো আমি চিনিব লাগিব। বাৰু যি কি নহওক, আহকচোন বাৰু এতিয়ানো যুৱনাশ্ৰয়ে অতি ঋষিমতে কি সুৰপতি মহামন্দমতি দেৱৰ মধ্যে দুৰ্জন পাখণ্ডৰ বেশ ধৰিয়া অশেষ যজ্ঞ কৰয় চন্ন এতেকে তাহাক প্ৰাণ ৰাখিবা লোহিতে তোৰ যুগুতি যাহাক পাখণ্ড বুলি বৰ্তিলি সেই গোট সুৰপতি এবোহে নকৰ মোৰ বুল ধৰিয়া নপুৰন্দৰ দেৱৰাজ হুয়া একোনো গুণিয়া আচৰে দ্ৰোহ যজ্ঞৰ অতিৰ বচন শুনি ক্ৰোধ মন হলন্ত পৃথু নন্দন হাতে ধনুষৰ ধৰি বীৰবৰ কৰিলা পুনু গমন যেন পক্ষীৰাজ ৰাৱণ ৰাজাক সীতাক হৰিয়ানন্তে এই মহাবীৰ বৰ গন্ধমাদনৰ জটায়ু দেখিলা দ্ৰুতে এ ৰামে কিশোৰ তনয় ক্ৰোধে হীনয় ইন্দ্ৰক খেদিয়া যায় আমাৰো সুৰপতি বুলি মহামতি অসমীপ পালন্ত এতিয়া যুৱনাশ্বৰ কি মহাগতি চাওকচোন বাৰু। তেওঁ ইমান তীব্ৰ বেগে গৈ ইন্দ্ৰক লগেই পালে, কিন্তু তেওঁ চিনিব নোৱাৰি পেলাই এৰি থৈ গুচি আহিল। গুচি অহাৰ পিছত অতি ঋষিয়ে তেওঁক আকৌ পুনৰ যেতিয়া ক'লে যে সেইটোৱে ইন্দ্ৰ, গতিকে তেওঁ কুবেগ লৈ পেলাই দেৱতাৰ কাৰ্য নকৰি তেওঁ এতিয়া আখৰিক কাৰ্য কৰিছে। গতিকে ইমান পাখণ্ড ৰূপত সেই ইন্দ্ৰক আচলতে জীয়াই থকাৰ অধিকাৰ নাই যেতিয়া, গতিকে তেওঁ অনতিপলমে তাক বধ কৰি তুমি লৈ আহা। ঋষিও দিলে আশীৰ্বাদ, সেই আশীৰ্বাদ লৈ এতিয়া পুনৰবাৰ যেতিয়া ইন্দ্ৰক বিচাৰি গৈ আছে, কিন্তু সেই সময়ত কিমান দূৰ পাব লাগিব চিন্তা কৰি চাওকচোন বাৰু। ক'ৰবাত লুকাবলৈ জেগা থকাহেঁতেনতো আৰু বিচাৰি নাপালেহেঁতেন, নহয় জানো বাৰু? ইন্দ্ৰইতো ইয়াৰ আগতো বহুবাৰ ঘোঁৰা চুৰ কৰিছিল নহয়। সগৰৰ যেতিয়া যজ্ঞ পাতিছিলে, সগৰৰ যজ্ঞ ঘোঁৰাটোকোতো তেওঁৱে চুৰ কৰি লৈ গৈছিলে, নাই জানো বাৰু? এইবাৰতো একেবাৰে পৃথিৱীত লুকুৱাই থৈ দিয়া বুলি পেলাই চিন্তা কৰিছিল সগৰৰ বংশধৰসকলে। পৃথিৱী খান্দি খান্দি ঘোঁৰাটো উলিয়াব নোৱাৰিলে, গৈ কপিল মুনিৰ আশ্ৰমতে সেই ঘোঁৰাটোক উদ্ধাৰ কৰিছিল। বাৰু যি কি নহওক, আজি এই ইন্দ্ৰয়ো এতিয়া যিটো গতিৰে গৈ আছে, প্ৰাণ থাকি তেওঁ গৈ আছে, কিন্তু তেওঁৰ গতি কিমান ধীৰা হৈ গ'ল চাওকচোন। এতিয়া পুনৰ অতি ঋষিয়ে কোৱাৰ পিছত যুৱনাশ্বৰ যেতিয়া আকৌ দৌৰি গৈ এইবাৰ আগতকৈ বেছি ক্ৰোধিত হৈছে, কিয়নো প্ৰথমবাৰ যিটো তেওঁ ঠগ খালে, এতিয়া আৰু তেওঁ কোনো কাৰণতে ঠগ খাব নোৱাৰে। এতিয়া দয়া নাই, ক্ষমা নাই, এই গুৰুত্বৰ দণ্ডৰ ৰূপত তেওঁক মৃত্যু দিবই লাগিব। এই বুলি তেওঁ গৈ 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 একেবাৰে ইন্দ্ৰৰ সমীপে পালেগৈ। এই ইন্দ্ৰক যেন তেওঁ ধৰো এনেকুৱা এটা অৱস্থাত পালেগৈ। তাৰপিছত এতিয়া নিজকে কেনেকৈ ৰক্ষা কৰিব
ইন্দ্ৰই। কাৰণ আমিতো জানো ইন্দ্ৰটোতো মৰণ নাই, ইন্দ্ৰটো মৰিব নোৱাৰে, বা ইন্দ্ৰক ভগৱন্তেও নামাৰে। কাৰণ দেৱত্বৰ শক্তিখিনিক লৈ ভগৱন্তে লীলা কৰি আছে। গতিকে দেৱৰো দেৱতা সেই ইন্দ্ৰদেৱ, দেৱতাৰ ৰজা, যাক সাৰথি কৰি ভগৱন্তে লীলা কৰে। তেওঁ মায়াত মোহিত কৰাই হয়তো কেতিয়াবা দুখ ভুঞ্জাব পাৰে, কিন্তু সদায় ইন্দ্ৰৰ কল্যাণৰ কথাই ভগৱন্তে ভাবে। গতিকে ইন্দ্ৰৰ জৰিয়তে এই মহা দুষ্কৰ্মটো কৰাৰ নিশ্চয় ৰহস্য আছে। এই ৰহস্যৰ জৰিয়তে তেওঁৰ যিটো লীলা চৰিত্ৰ, তেওঁ মহত্ব প্ৰকাশ কৰিব বিচাৰিছে। এতিয়া আহক যুৱনাশ্ব আৰু ইন্দ্ৰৰ মাজত কি সম্বন্ধ হ'বলৈ গৈ আছে, আহকচোন বাৰু। সচিপতি দেশন্ত পাইলে পিতৃ পুত্ৰ যুৱৰাজ, মোক মাৰিবা প্ৰতি ভৈল সাজ, কৰিলো কিনো অকাজ। এৰা মেহি মনে গুণী দেৱ মহামানী, পালন্ত ভয় বিস্তৰ। ঘোঁৰাক এৰিলা কুবেশ চাৰিলা, তহিৰ ভৈলৱন্তৰ। হি অনন্তৰে পিঠু ৰাজাৰ নন্দন, পিঠুৰ ঘোঁৰা ধৰিলা। পৰময় আনন্দে ঘোঁৰা সমনিতে, যজ্ঞত আশী মিলিলা। পাছে ঋষি বৰ্গ দেখি টান কৰ্ম, সাধু বুলি প্ৰশংসিলা। নীলপতি তনয় সমৰে দুৰ্জয়, আশ্চৰ্য কৰ্ম কৰিলা। এতিয়া অৱশেষত গৈ ইন্দ্ৰই ভয়ত আহি মতন সোঁৱৰি এতিয়া চিন্তা কৰিলে, এতিয়া মোৰ কি হ'ব? যুৱনাশ্বই যদি মোক ধৰে, ধৰাৰ লগে লগে মই যিটো ঘোৰ দণ্ড পাম, গতিকে এই দণ্ডৰ পৰা মই এতিয়া কেনেকৈ ৰক্ষা কৰিম? এতিয়া লগে লগে তেওঁ দেৱবুদ্ধি আহি গ'ল। গতিকে ঘোঁৰা মই চুৰ কৰিছিলোঁ, এতিয়া মই এই ঘোঁৰাটো এৰি নিদিলে মোৰ আৰু ৰক্ষা নাই। লগে লগে ঘোঁৰাটো এৰি থৈ তেওঁ সেই পাখণ্ডৰ কুবেশটোকো তেওঁ সলাই পেলাই ঠাইতে অন্তৰ্ধান হৈ তেওঁ গুচি গ'ল। এয়াই হৈছে লীলা। নিজক ৰক্ষা কৰিবৰ কাৰণে আজি নিজৰ কৃতকৰ্মৰ এই যিটো ঘোঁৰা, এই ঘোঁৰাটো তেওঁ এৰি দিবলৈ বাধ্য হ'ল আৰু তেওঁ অন্তৰ্ধান হৈ পেলাই গুচি গ'ল। এতিয়া লগে লগে কি হৈ গ'ল? এতিয়া যুৱনাশ্বয়তো ইন্দ্ৰক বধ কৰাৰটো 1 নম্বৰ উদ্দেশ্য নহয়। 1 নম্বৰ উদ্দেশ্যটো যে যজ্ঞৰ ঘোঁৰাটো উদ্ধাৰ কৰা। যেতিয়া ঘোঁৰাটো পাই গ'ল, পাই যোৱাৰ লগে লগে এতিয়া ইন্দ্ৰৰ কথাও তেওঁ পাহৰি গ'ল। মূল উদ্দেশ্যটো হৈছে যজ্ঞ সমাপ্ত কৰিব লাগে। এতিক্ষণে মই যজ্ঞৰ ঘোঁৰাটো তাত মানে জমা দিব লাগিব, তাৰপিছত ইন্দ্ৰৰ ব্যৱস্থাটো কি হয় পিছত ব্যৱস্থা হ'ব। লগতে তেওঁ ভাবিলে ক'ত যাব? ইন্দ্ৰ যেতিয়া চিনাক্ত হৈ গ'ল, গতিকে আজি তেওঁ পলাই খাইছে, কালি তেওঁ ক'ত লৈ যাব? কিন্তু আজি মই ঘোঁৰাটোক লৈ তেওঁ পিছে পিছে ঘূৰি ফুৰাতকৈ ঘোঁৰাটো লৈ মই ঘূৰি অহাই ভাল। গতিকে ইন্দ্ৰক তাতে এৰি দিলে আৰু ঘোঁৰাটো আনি যেতিয়া পুনৰবাৰ যজ্ঞত আহি জমা দিলে, এতিয়া যুৱনাশ্বৰ এই মহা যিটো শক্তি, এই শক্তিটোক সকলোৱে প্ৰশংসা কৰিবলৈ বাধ্য হ'ল। চাওক, তিনি ত্ৰৈলোক্যৰ অধিপতি, তিনি ত্ৰৈলোক্য বিজয়ী সেই ইন্দ্ৰই আজি পিতৃ ৰজাৰ পুত্ৰ যুৱৰাজ যুৱনাশ্বৰ ভয়ত আজি তেওঁ অন্তৰ্ধান হ'ব লগা হ'ল। তেতিয়াহ'লে কিমান শক্তি আছে, যশ কীৰ্তি এই মুহূৰ্ততে যুৱনাশ্বৰ সমস্ত জগতত বিয়পি গৈ আছে। ঋষিগণে পাছে সময় যাৰ মাজে, দিলা কোমৰৰ নাম, আজি ধৰিয়াৰ বিদিতা নাম, খ্যাতি হওক অনুপাম। পুনৰূপী দেৱ ৰাজ মহামানী, কৰিলা মায়া দুৰ্বাৰ। হবে দসুদিশ ভৈলত মোময়,
আন্ধাৰ এৰা মাটি বিপৰীত যজ্ঞৰ ভূমিত হাঁহাকো কেৱে নাহাকলৈ হৈল বিপৰ্যয় মংগলময় আউৰে আউৰক বোলৈ সেই সময়ত প্ৰৱেশী যজ্ঞত দেৱৰাজ পুৰন্দৰ স্বপ্ন বেশ ধৰি বিদেশ আচৰি হৰিলা ঘোঁৰা যজ্ঞৰ এৰা সুবৰ্ণ শিকলি গলত লগায়া অযুপ গাছে বান্ধি আছে আঠে বেথ কৰি দিবে নপাৰি সেই মতে নীলাপ আছে পুনৰ পিয়ত্ৰী ঋষি মহামানী দেখাইলা ৰাজপুত্ৰক শুনা যুৱৰাজ সমাজৰ সন্তে লৈ যান্ত ইন্দ্ৰে ভূতক জয় কৃষ্ণ এতিয়া চাওক গুৰুসকল এতিয়া ইন্দ্ৰকটো এৰি থৈ যুৱনাশ্ব গুচি আহিল যুৱনাশ্ব গুচি আহিল ঘোঁৰাটো লৈ আহিল এতিয়া যজ্ঞত উপস্থিত হোৱাৰ লগে লগে যদিও যুৱনাশ্ব সকলোৱে যশ কীৰ্তিৰে তেওঁ যজ্ঞান গাই আছে কিন্তু তাৰ মাজতে এতিয়া ইন্দ্ৰই কি কৰিলে ইন্দ্ৰটো ঘোঁৰাটো এৰি থৈ গৈ এতিয়া তেওঁ নিজৰ প্ৰাণটো বচালে কিন্তু তেওঁৰ যিটো মনত থকা যিটো অভিলাষ সেই অভিলাষটোতো এতিয়াও আছে যজ্ঞ পণ্ড কৰিব লাগিব যজ্ঞ মানে হেৰি কৰিব লাগিব ভংগ কৰিব লাগিব গতিকে কেনেকৈ নষ্ট কৰিম এতিয়া পুনৰ তেওঁ এই যজ্ঞভূমি তেওঁ কি আকৌ এটা স্বপ্নবেশ কৰিবলৈ তেওঁ আহি প্ৰৱেশ কৰিলে লগে লগে যজ্ঞভূমিত তেওঁ ধুঁৱলি কুঁৱলি কৰি কলা বৰণৰ মেঘে যেন সকলোকে যেন আৱৰি ধৰিলে এতিয়া একো বস্তুৱে যেন দেখা নাপায় তাৰমানে ঘোঁৰাটো আকৌ চুৰ কৰিবৰ কাৰণে তেওঁ এই সুযোগটো আকৌ এবাৰ তেওঁ ল'বলৈ বিচাৰিছে কোনেও গম নোপোৱাকৈ কোনে বুজিব নোৱাৰাকৈ এক ধুঁৱলি কুঁৱলি পৰিৱেশে গোটেই যজ্ঞ লণ্ডভণ্ড কৰিবৰ কাৰণে তেওঁ প্ৰযত্ন কৰিছে আৰু এই সময়তে পুনৰ অতি ঋষিয়ে আকৌ পুনৰ যুৱনাশ্ব কৈছে যে সেই পাখণ্ডৰ বেশ লৈ এতিয়া পুনৰ ইন্দ্ৰ আহি যজ্ঞত প্ৰৱেশ কৰিছে এতিয়া যজ্ঞৰ এই কাৰণে এই যজ্ঞত এই ধুঁৱলি কুঁৱলি অৱস্থাটো হৈছে কোনেও কাকো দেখা নোপোৱা অৱস্থা আৰু এই যজ্ঞৰ ঘোঁৰাটো এই মুহূৰ্ততে তেওঁ আকৌ নিবৰ কাৰণে প্ৰযত্ন কৰিছে চাওকচোন বাৰু শুনি পুনৰূপী ৰাজাৰ তনয় ইন্দ্ৰক খেদিয়া গৈল অধৰ্ম বিবৰ্ণ বেশক দেখিয়া কতো দূৰ চাহি ৰৈল হাতত মৃতক কপাল ডম্বৰু বুকন্দি ধূলি দ্বাদশ হেন ৰূপ দেখি নিবৰ্তি থাকিলা ৰাজপুত্ৰ মহাযশ হে পুনৰূপী ঋষি ৰাজ মহাযশী বুলিলা ৰাজপুত্ৰক শুনা বিজিতাছ আনি কৱচ সতৰে মাৰি ইন্দ্ৰক পাছে বীৰবৰ ধৰি ঘোৰ ধনু ক্ৰোধে মাৰিলন্ত পাখণ্ড বেশক এৰি তেতিখনে আন্তৰিলা পুৰন্দৰ জয় কৃষ্ণ এতিয়া কি হ'ল এতিয়া পুনৰ ঋষিয়ে যেতিয়া তেওঁ কৈ দিলে যে এয়া ইন্দ্ৰই কাম আনৰ কাম নহয় গতিকে প্ৰচণ্ড খঙত যেতিয়া ধনুবান লৈ আগবাঢ়ি গৈছে ইন্দ্ৰক বধ কৰিবলৈ কিছু দূৰ গৈ ইন্দ্ৰক তেওঁ দেখিলে কিন্তু তেওঁ দেখাৰ পিছতো পুনৰবাৰ তেওঁ মনত আৰু এটা সংশয় আহি গ'ল যে আচলতে ইন্দ্ৰৰ ৰূপটোতো এনেকুৱা হ'ব নালাগে আৰু এটা ভয়ংকৰ কিবা এটা ৰূপ লৈছে হাতত মৃতক কপাল ডম্বৰ বুকন্দি চুলি দ্বাদশ হেন ৰূপ দেখি নিবৰ্তি থাকিলে ৰাজপুত্ৰ মহাযশ তেওঁ এটা ব্ৰাহ্মণৰ ৰূপ লৈছে এফালে তেওঁ
কমণ্ডলো লোৱাৰ নিচিনাও হৈছেগৈ আৰু লগতে কি কৰিছে তেওঁ বোলে মুণ্ডমালাও বোলে পিন্ধি আছে গতিকে এনেকুৱা এক বিভৎস মূৰ্তি এটা যেতিয়া তেওঁ দেখিছে তেওঁ লগতে থিৰ হৈ তেওঁ ৰৈ আছে যে হয় নে নহয় আচল ইন্দ্ৰজন নহয় নেকি তে এনেকৈ ভবা গুণা লাগি থাকোঁতে কোনো অতিৰিক্তয়ে কৈছে যে সেই যুৱৰাজ তুমি কি চাই আছা যে সেইটোৱে ইন্দ্ৰ গতিকে ইয়াক তুমি ৰেহাই নিদিবা এই বুলি যেতিয়া তেওঁ পুনৰবাৰ আদেশ দিলে লগে লগে তীব্ৰ খঙত তেওঁ ধনুবাণ জুৰি লৈ যেতিয়া তেওঁক নিক্ষেপ কৰিলে ইন্দ্ৰই ভাবিলে সৰ্বনাশ এতিয়া মোৰ আৰু ৰক্ষা নাই লগে লগে তেওঁ সেই বেগটো ত্যাগ কৰি তেওঁ অন্তৰ্ধান হৈ তাৰ পৰা তেওঁ আঁতৰি গুচি গৈছে হিৰামি ইন্দ্ৰক নপায়া ঘোঁৰাক ধৰিয়া পিতৃযজ্ঞ প্ৰৱেশিলা অপাছে সামৰাজে মহাতুষ্ট মনে কুমাৰক প্ৰশংসিলা ধন্য ধন্য পৃথু প্ৰণয় প্ৰখ্যাত বিজিতা যুৱৰাজ ইন্দ্ৰক জিনিয়া যশ প্ৰকাশিয়া কৰিলা মহৎ কাজ ইয়াৰ পিছত এতিয়া যেন সংকটমুক্ত হৈ গ'ল এতিয়া ইন্দ্ৰই বাৰে বাৰে কেতিয়াও অপৰাধ লগাব নোৱাৰে এতিয়া এবাৰ নহয় দুবাৰ তেওঁ অপৰাধ কৰিব তৃতীয়বাৰ যদি তেওঁ অপৰাধ কৰিবলৈ আহে তেতিয়াহ'লে কেতিয়াও দয়া নাই ক্ষমা নাই নীতি ভংগ হোৱাৰ পিছত এতিয়া কি হ'ব গতিকে ইন্দ্ৰই নিজকো বুজিলে এতিয়া মোৰ উপায় নাই যি চেষ্টা কৰিলেও ইয়াৰ পিছত এতিয়া ভগৱন্তৰ ৰোষৰ পৰা যেন মই ৰক্ষা কৰিব পাৰোঁ তাৰ কাৰণে এতিয়া তেওঁ চিন্তা কৰিছে কিন্তু কৃতকৰ্মৰ ফলটো তেওঁতো ভুগিবই লাগিব হয়নে তেওঁ হয়তো প্ৰাণে নামাৰিব পাৰে কিন্তু কৃতকৰ্মৰ ফল তেওঁ ভুগিব লাগিব এতিয়া সেই অন্তৰ্দ্বন্দ্বত থাকিয়েই ইন্দ্ৰই আজি যজ্ঞলৈ তেওঁ নাহি তেওঁ পলাই ফুৰিব লগা এটা অৱস্থালৈকে আহিছে চাওকচোন বাৰু এই যজ্ঞত যদি ইন্দ্ৰ যদি নাহে তেতিয়াহ'লে যজ্ঞ সফল নহয় এইটোও এটা পাক আছে নাই কওকচোন সেই ইন্দ্ৰক বধ কৰিলে কি লাভ হ'ব কওকচোন যজ্ঞ যদি সফল নহয় দেৱতাসকল যদি তুষ্ট নহয় তেতিয়াহ'লে যজ্ঞ কৰাৰ কি লাভ আছে এইকাৰণে বাৰে বাৰে যুৱনাশ্বৰ অন্তৰত এই ভাৱনাটো দিছে দয়া ক্ষমা এই ভাৱনাবিলাক তেওঁক দিয়াৰ কাৰণত সুযোগ পায়ো তেওঁক মাৰিবৰ কাৰণে দিয়া নাই এই ভগৱন্তৰ ৰহস্য বাৰু যি কি নহওক এক মহা আখ্যান ইতিমধ্যে সমাপ্ত হৈছে এটা উপদেশ আছে